মই ভাবোঁ যে এয়া মাদানীয়ে হওক বা এনেকুৱা যিকোনো ব্যক্তিয়ে বা যিকোনো মহিলাই এনেকুৱা প্ৰতিক্ৰিয়া দিয়াৰ লগে লগে প্ৰথম দায়িত্ব হ'ল যে ভাৰতত বসবাস কৰা অসমত বসবাস কৰা যিমানবোৰ ইছলাম ধৰ্মীয় মূলৰ ব্যক্তি আছে তেওঁলোকে এই বিষয়টো লৈ পেলাই প্ৰতিবাদ কৰিব লাগে। কাৰণ কিয় মাদানীৰে হওক বা এনেকুৱা যিকোনো ধৰণৰ কমেণ্ট এইবোৰৰ কাৰণে কি হ'বগৈ আগন্তুক দিনত হয়তো আমাৰ মাজতে অশান্তি পৰিৱেশ আহিব পাৰে। কিন্তু এওঁলোকে বিচাৰি আছে যে এক অশান্তিময় পৰিৱেশ যাতে আহে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজিলৈ এজনো ইছলামধৰ্মী মানুহ হত্যা হোৱা নাই, কোনো গাঁৱত আজিলৈ অগ্নিকাণ্ড হোৱা নাই। গতিকে সেইকাৰণে একাংশই বিচাৰি আছে যে পুনৰ যাতে আগন্তুক দিনত যাতে অসম পূৰ্বৰ যি অসম আছিলে অগ্নিগৰ্ভ অসম যাতে হ'ব পাৰে তাৰ কাৰণে নিৰহভাৱে প্ৰচেষ্টা চলাই আহিছে। মই ভাবোঁ যে ইয়াৰ ক্ষেত্ৰত প্ৰথম যিমানবোৰ ইছলামিক সংগঠন আছে বা যিবোৰ ইছলাম ধৰ্মৰ যিবোৰ সংগঠন আছে যি জাতি জনগোষ্ঠীৰ নহওক তেওঁলোকৰ পৰা প্ৰথম এইটো প্ৰতিবাদ হ'ব লাগে। কাৰণ এনেকুৱা ধৰণৰ কথাই আমাৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিব। আজি যেতিয়া ধুবুৰী অঞ্চলত আজি প্ৰায় 9,400 গৰাকীক আমি চেক বিতৰণ কৰিলোঁ। এই চেক বিতৰণ কৰোঁতে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো মহিলাকে আমি এই চেক বিতৰণ কৰিছোঁ। গতিকে চৰকাৰখনে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰলস প্ৰচেষ্টাৰ ফলস্বৰূপে আৰু বিভিন্ন সংগঠনসকলৰ সহযোগিতাৰ ফলত আজি আন্দোলন বৰ্জিত অসম এখন আমি পাইছোঁ। গতিকে এই আন্দোলন বৰ্জিত যি অসমৰ পৰিৱেশৰ কাৰণে বিভিন্ন ধৰণৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। ইয়াৰ বিপৰীতে একাংশ এতিয়াও লাগি আছে যে অসমখন যাতে পূৰ্বৰ দৰে যাতে অশান্তিময় পৰিৱেশ হয়। গতিকে মই প্ৰথম আহ্বান জনাইছোঁ যে যিসমূহ ইছলাম ধৰ্মীয় মূলৰ যিবোৰ সংগঠন আছে এই সংগঠনবোৰে এই বিষয়টোক লৈ পেলাই এক জনমত গঠন কৰিব লাগে, এক প্ৰতিবাদী কাৰ্যসূচী কৰিব লাগে। আমি যদি কৰিব যাওঁ তেতিয়াহ'লে অন্য ধৰণে বিভিন্ন ধৰণে ৰাজনৈতিক যেনেকুৱা এটা ৰূপ দিয়ে প্ৰতিক্ৰিয়া কৰে। কাৰণ কিয় আজি চাওক এইটো উচ্ছেদৰ ক্ষেত্ৰত এতিয়া উচ্ছেদৰ ক্ষেত্ৰত এনেকুৱা এটা বাতাবৰণ কৰি দিলে যে ইছলাম ধৰ্মীয় মানুহ হোৱাৰ কাৰণে যেন উচ্ছেদ কৰিছে। মোৰ যি সমষ্টি বা মোৰ পূৰ্বৰ যি সমষ্টি তাততো এটা উচ্ছেদ হোৱা নাই। কাৰণ উচ্ছেদ এইকাৰণে তাত হোৱা নাই যে তাত ফৰেষ্ট পাতি দখল কৰা নাই, তাত PGR VGR দখল কৰা নাই। গতিকে য'ত PGR VGR দখল কৰিছে তাত উচ্ছেদ কৰাৰ লগে লগে একাংশই কি কৰিছে যে এইটো মাইনৰিটিসকলৰ বিপক্ষে এটা ষড়যন্ত্ৰ কৰা বুলি এটা অপপ্ৰচাৰ আনিব বিচাৰিছে। কিন্তু তাৰে বিপৰীতে আজি 90% য'ত নেকি মাইনৰিটি আছে সেইসকলে য'ত নেকি বেদখল কৰা নাই তাততো উচ্ছেদ হোৱা নাই বা কোনো নটিচো যোৱা নাই। গতিকে ইছলাম ধৰ্মীয় মূলৰ মানুহসকলক এইটো বুজিব লাগিব যে উচ্ছেদটো কৰোঁতে যিসকলে ফৰেষ্টৰ মাটি দখল কৰিছে PGR VGR কৰি পেলাই সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ আধাৰত হাইকোৰ্টৰ ভাৰ্ডিক্টৰ আধাৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই উচ্ছেদ কাৰ্যসূচীবোৰ চলি আছে। স্পেচিফিক এটা প্ৰশ্ন ছাৰ, যিহেতুকে মাদানী আপোনাৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে, তেওঁ চৰকাৰৰ গাড়ীৰ পৰা তেওঁ হ'ব লাগে, অসমত ৰাষ্ট্ৰপতি শাসন দিব লাগে। সেই ক্ষেত্ৰত আপুনি কি দেখি আছে? মাদানী হৈছে এটা কংগ্ৰেছ দলৰ এটা নেতৃত্ব থকা এটা ব্যক্তি। কাৰণ কিয় মাদানী আৰু কংগ্ৰেছ এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। মাদানীহঁতৰ এনেকুৱা ক্ষমতা নাই যে সেই ক্ষমতাই হিমন্ত বিশ্ব শৰ্মাক আঁতৰ কৰিব পৰা ক্ষমতা মাদানীৰ দৰে মানুহৰ নাই। গতিকে আমি সেই কথাটো আমি সংঘাত বিচৰা নাই। মাদানীৰ কথাটো লৈ পেলাই ইছলাম ধৰ্মীয় মূলৰ ব্যক্তিসকলে আচলতে প্ৰতিবাদ কৰিব লাগে আৰু সেই প্ৰতিবাদ কৰিলেহে তেতিয়াহে আমি আগন্তুক দিনত শান্তিময় অসমখন পাম। এক মাদানী কিয় 100 মাদানীও যদি ইয়াতে অসমত যদি তেনেকুৱাকৈ কয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আজিও মুখ্যমন্ত্ৰী ভৱিষ্যতেও মুখ্যমন্ত্ৰী। মই এইটো প্ৰত্যাহ্বান জনালোঁ, মাদানীক প্ৰত্যাহ্বান জনালোঁ। ক্ষমতা যদি আছে মাদানীৰ হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই দেখাওক। মই কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ভৱিষ্যতেৰ মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ নিমাত ARDF কিন্তু এক প্ৰকাৰ ধৰক মাদানীক সমৰ্থনেই কৰিছে। মই ক'লোৱে যে আজি ধৰক UDF হওক বা কংগ্ৰেছেই হওক, যেতিয়া নিৰ্বাচন আহে মাদানীৰ হঠাৎ ধূমকেতুৰ দৰে ইয়াতে সৃষ্টি হয়। মাদানীটো কোনোদিন জনতা দলে সহায় কৰা নাই, মাদানী কেতিয়াও কমিউনিষ্টক সহায় কৰা নাই। আমিতো সহায় নলওঁৱে, BJPতো সহায় নলওঁৱে। কিন্তু এই যে মাদানী যে কংগ্ৰেছ বা UDF নিৰ্বাচনৰ আগে আগে ঠিক যে সৃষ্টি হয় ধূমকেতুৰ দৰে, তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহৰ মাজত এটা বিভ্ৰান্ত অনাৰ কাৰণে তেওঁলোকে পৰিৱেশ সৃষ্টি কৰে। কিন্তু মই এই কথাষাৰ জানো অসমত সংখ্যা গুৰুৱে হওক সংখ্যা লঘুৱে হওক এতিয়া মাদানী ফাদানীৰ কথা এতিয়া কোনো গুৰুত্ব নিদিয়ে বুলি মই দৃঢ় বিশ্বাসী। পদ্মশ্ৰী সৈয়দা হামিদে কৈছে যে বাংলাদেশীৰ মানুহ থাকিব, তেওঁলোককো অসমত আহিলে কি যদি হয় তেতিয়াহ'লে তেওঁলোকে আমেৰিকাত গৈ পেলাই থাকক। যদি ক্ষমতা যদি আছে তেওঁলোকে গৈ পেলাই আমেৰিকাত থাকক। আজি আমাৰ
এটা যি অখণ্ড ভাৰতবৰ্ষ খণ্ডিত কৰিলে, খণ্ডিত কৰাৰ পিছত আজি পাকিস্তানৰ সৃষ্টি হ'ল। সৌভাগ্যক্ৰমেতো আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়া আমাক বচালে। গোপীনাথ বৰদলৈ যদি গ্ৰুপিং ব্যৱস্থাৰ বিৰুদ্ধাচৰণ নকৰিলেহেঁতেন, আমিও আজি পাকিস্তান বা বাংলাদেশৰ নাগৰিক হ'ব লাগিলহেঁতেন। গতিকে আজি কোনোবাই যদি কয় যে বাংলাদেশৰ মানুহ ভাৰতৰ মানুহ সেইটোত আমাৰ আপত্তি নাই। তাৰ কাৰণে ৰাষ্ট্ৰসংঘ আছে, ৰাষ্ট্ৰসংঘত গৈ পেলাই তেওঁলোকে আইন প্ৰণয়ন কৰক যে সমগ্ৰ বিশ্বতে চিটিজেনশ্বিপৰ ব্যৱস্থা ৰাখিব নালাগে, সমগ্ৰ বিশ্বৰ মানুহ য'তে থাকিব পাৰে। তেনেকুৱাকৈ যদি তেওঁলোকে আইন প্ৰণয়ন কৰে ৰাষ্ট্ৰসংঘত আৰু সকলো বিশ্বই যদি সমৰ্থন দিয়ে, তেতিয়া এই কথাষাৰ গ্ৰহণযোগ্য হ'ব। গতিকে তেওঁৰ ব্যক্তিগত মতৰ নীতিক লৈ পেলাই আমি আচলতে ইমান প্ৰতিক্ৰিয়া দিবলগীয়া একো নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।